ঈদ উল ফিতৰ উপলক্ষে জাকজমকতাৰে জিলিকাই তুলিছে যোৰহাটৰ ৰয়েল ৰোড আৰু কপুৰস্থান ৰোড। ঈদ উল ফিতৰ উপলক্ষে বিগত বৰ্ষৰ দৰে এইবাৰো অতি উলহ মালহেৰে যোৰহাট জিলাৰ ৰয়েল ৰোডত জাকজমকতাৰে সজাই পৰাই তোলা হৈছে। নিশাৰ ভাগত যুৱকসকল ওলাই আহি সজাই পৰাই তুলিছে নিজৰ নিজৰ এলেকাসমূহ। সমান্তৰালকৈ মছজিদসমূহো আটকধুনীয়াকৈ সজাই তোলা হৈছে। আনহাতে ঈদ উল ফিতৰ উপলক্ষে এক উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে চৌদিশে। এই ঈদ মেহফিলত ধৰ্ম বৰ্ণ নিৰ্বিশেষে সমূহ ৰাইজৰ উপস্থিতি কামনা কৰিছে উদ্যোক্তাসকলে। পবিত্ৰ ৰমজান মাহৰ ৩০টা ৰোজাৰ পিছত আমাৰ এইবাৰ ঈদ উল ফিতৰ অহাকালি উদযাপন কৰা হ'ব। তদুপলক্ষে আমি এই আমাৰ ফৰ্মুদালি পথ ৰয়েল ৰোডৰ নিবাসীসকলে অতি আটক ধুনীয়াকৈ এই ৰয়েল ৰোডৰ আমি সজাই পৰাই তুলিছোঁ আৰু অহাকালি আমাৰ যোৰহাট ফৰ্মুদালি পথৰ ৰয়েল ৰোডৰ পেচ ইমাম আমাৰ নামাজত ঈদগাহত নামাজ পঢ়াব। গতিকে আমি সদলবলে অহাকালি ঈদগাহত নামাজ পঢ়িবলৈ যাম। তাৰ ইনশাআল্লাহ চবে দোৱা কৰিব যাতে আমাৰ কোনো অসুবিধা নোহোৱাকৈ আমি নামাজখিনি আদায় কৰিব পাৰোঁ। আমাৰ ইয়াৰ উদীয়মান যুৱকসকলে এই যি আজি আমাৰ ৰয়েল ৰোডৰ সজাই পৰাই তুলিছে তাৰ কাৰণে চবকে দোৱা কৰিব আৰু ধন্যবাদ। ব্যুৰো ৰিপৰ্ট টাইম বচা। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম বচা।